Hello students, তোমালোকৰ কাৰণে এটা নতুন আপডেট লৈ আনিছো। আপডেটটো হৈছে আমাৰ মেট্ৰিকৰ যোনটো ৰিজাল্ট দিয়া আৰু ক্লাছ 12 ৰ যোনটো ৰিজাল্ট তাৰ টেন্টেটিভ ডেট ঘোষণা হৈছে। টেন্টেটিভ ডেট হিচাপে আমাৰ স্পেসিফিক ডেট দিয়া নাই, ঠিক আছে। কেতিয়া আমি ঘোষণা হ'ব ক্লাছ 12 আৰু ক্লাছ 10 ৰ যোনটো আমাৰ ফাইনেল পৰীক্ষা হৈ গ'ল, তো সেই ফাইনেল পৰীক্ষাৰ ডেট কেতিয়া হ'ব তাৰ আমাৰ এটা নতুন আপডেট আহিছে। সেই আপডেটটো মই দিম। দিয়াৰ লগতে তাৰ লগতে এটা ইম্পৰ্টেন্ট মই বস্তুটো জনাবলৈ তোমালোকক বিচাৰিছো যে আমাৰ গ্ৰেছ মাৰ্ক যোনটো দিব, কিমান ম্যাক্সিমাম গ্ৰেছ মাৰ্ক দিব এইবাৰ। তোমালোকে জানাই যে ক্লাছ 10 ৰ সোশ্যাল সায়েন্সৰ পেপাৰখন অকমান ক্ৰিটিকেল আহিলে এইবাৰ। তো তাত গ্ৰেছ মাৰ্কসটো কিমান দিব আৰু নৰমালি যিকোনো এখন পেপাৰৰ গ্ৰেছ মাৰ্কস ইংলিশ হওক বা বাকি কোনো ধৰণৰ সাবজেক্ট হওক, ক্লাছ 10 ৰ ধৰি লোৱা ম্যাথছ, জেনাৰেল সায়েন্স, ইলেক্টিভ সাবজেক্টস হওক, ঠিক আছে, সোশ্যাল সায়েন্স বা এইবিলাক আসামিজ আৰু ক্লাছ 12 ৰ যোনখিনি আৰ্টস, সায়েন্স, কমাৰ্চৰ যিখিনি সাবজেক্ট আছে সো মেক্স টু মেক্স গ্ৰেছ মাৰ্কস কিমান দিব আৰু ক্লাছ 10 ৰ সোশ্যাল সায়েন্সত বা ল্যাঙ্গুৱেজ পেপাৰত ম্যাক্সিমাম গ্ৰেছ মাৰ্ক কিমান দিয়ে হেতু এটা নতুন আপডেট আমি পাইছো। গতিকে সেই নতুন আপডেটটো তোমালোকক মই জনাম। তাৰ লগতে আমাৰ ক্লাছ 10 পাস কৰাৰ লগে লগে বা ক্লাছ 12 পাস কৰাৰ লগে লগে কেইটামান স্পেসিফিক স্কলাৰশিপ আছে, যিখিনি স্কলাৰশিপ হয়তো বহুত তোমালোকে শুনিছা বা কিছুমানে হয়তো এনেকুৱা ধৰণৰ কিছুমান নতুন স্কলাৰশিপ আছে যিটো বস্তু তোমালোকে সম্ভৱ শুনাও নাই, ঠিক আছে। তো প্ৰথম মই স্কলাৰশিপ গিটা কৈ দিছো। ফাৰ্স্ট ক্লাছ 10 ৰ কাৰণে, যেতিয়া ক্লাছ 10 তুমি পাস কৰিবা, ঠিক আছে, ক্লাছ 10 এনি ডিভিজন, তুমি ফাৰ্স্ট সেকেন্ড থাৰ্ড বুলি কথা নাই, ফাৰ্স্ট সেকেন্ড থাৰ্ড ডিভিজন কোনো ধৰণৰ কোনো কথা নাই। যদিহে তোমালোকৰ ফ্যামিলি ইনকাম 2,25,000 ৰ, ঠিক আছে, 2,25,000 তকে যদি তোমালোকৰ লেস হয় তেতিয়া হলে তোমালোকে সেই স্কলাৰশিপটো এপ্লাই কৰিব পাৰা আফটাৰ ক্লাছ 10, ঠিক আছে। হেতু ক্লাছ 10 ৰ পিছত মানে যেতিয়া তোমালোকে এইচএস ফাৰ্স্ট ইয়াৰ, ঠিক আছে, এইচএস যেতিয়া ফাৰ্স্ট ইয়াৰ এনি স্ট্ৰিম, নট অনলি আৰ্টস বা সায়েন্স, মানে আৰ্টস, সায়েন্স, কমাৰ্চ যিকোনো বেকগ্ৰাউণ্ডৰ ষ্টুডেন্টে এপ্লাই কৰিব পাৰা। তোমালোকে ধৰি লোৱা ক্লাছ 10 পাস কৰাৰ পিছত ধৰি লোৱা তোমালোকে আইটিআই কৰিলা বা পলিটেকনিক কৰিলা, যিয়ে কোৰ্স নকৰা আফটাৰ ক্লাছ 10, যিকোনো স্ট্ৰিমে যোৱা, যিকোনো টেকনিক্যাল কোৰ্স কৰা, যিকোনো নৰ্মেল কোৰ্স কৰা, ক্লাছ 10 ৰ পিছত এটা স্কলাৰশিপ আছে। এনি যিকোনো ডিভিজন পোৱা লাগে, তুমি ফাৰ্স্ট সেকেন্ড থাৰ্ড যিকোনো ডিভিজন পোৱা তোমালোকে এপ্লাই কৰিব পাৰিবা, ঠিক আছে। আৰু হেতু কোৱা হয় পোষ্ট মেট্ৰিক স্কলাৰশিপ, পোষ্ট মেট্ৰিক স্কলাৰশিপ বুলি কোৱা হয়। এই স্কলাৰশিপটো জেনাৰেলি তোমাৰ কেতিয়া এপ্লাই হয়, অক্টোবৰ মাহত, ঠিক আছে। অক্টোবৰ যেতিয়া তোমালোকৰ মাহ হ'ব, ঠিক আছে, অক্টোবৰ সেপ্টেম্বৰ মানে লাষ্ট অফ সেপ্টেম্বৰ বা ফাৰ্স্ট উইক অফ অক্টোবৰত তোমালোকৰ কি হ'ব, এই যোনটো পোষ্ট মেট্ৰিক স্কলাৰশিপ বুলি কোৱা হয় আফটাৰ ক্লাছ 10, তেওঁলোকে তোমালোকে এপ্লাই কৰিব পাৰা। নটিফিকেশন আহিলে তোমালোকক মই আপডেট দিয়ে থাকিম। জেনাৰেলি তোমাৰ কি হ'ব, ফাৰ্স্ট উইক অফ অক্টোবৰ বা লাষ্ট অফ সেপ্টেম্বৰত তোমালোকৰ এই পোষ্ট মেট্ৰিক স্কলাৰশিপৰ যোনটো এপ্লিকেশন উইন্ডো, এনএছপি নেশনেল স্কলাৰশিপ পৰ্টেল, তাত তোমালোকৰ উইন্ডোজটো ওপেন হয়, তাত গৈ তোমালোকে কি কৰিব পাৰিবা, এপ্লাই কৰিব পাৰিবা। এই স্কলাৰশিপটো বেনিফিট কি হয়, আপ টু তোমাৰ 10,000, ঠিক আছে, আপ টু 10,000 তুমি এটা স্কলাৰশিপ পাবা, এককালীন পাবা সাহায্যটো, ঠিক আছে। আমাৰ গভৰ্ণমেন্ট অফ আসামে এই স্কলাৰশিপটো প্ৰদান কৰে। ক্লাছ 10 পাস কৰাৰ পিছত যিকোনো ধৰণৰ কেটেগৰী, মানে যি ডিভিজনে পাওক লাগে, যিকোনো কেটেগৰী ষ্টুডেন্টে তোমালোকে এপ্লাই কৰিব পাৰা আফটাৰ ক্লাছ 10। যেতিয়া তোমালোকে এইচএস ফাৰ্স্ট ইয়াৰত নাম লগাবা, নাম লগালে সেপ্টেম্বৰ অক্টোবৰ মানতে এই পোষ্ট মেট্ৰিক স্কলাৰশিপ আমাৰ অসম গভৰ্ণমেন্টৰ পৰ্টেলটোত খোল খায়। আৰু তোমালোকৰ মই যোনদিনাখনৰ পৰা আপডেট যোনদিনাখনৰ পৰা সেই উইন্ডোজটো খোল খায় মই তোমালোকক লগালগ আপডেট দিয়ে দিম, তোমালোকে গৈ মেলি এপ্লাই কৰিব পাৰা। আৰু ইয়াত কি হয়, তোমালোকৰ খালি নৰ্মছটো কি হয়, 2,25,000 তলৰ তোমাৰ ফ্যামিলি ইনকাম থাকিব লাগিব, তেতিয়া তেওঁলোকে তোমালোকে এই স্কলাৰশিপটো এনজয় কৰিব পাৰিবা, ঠিক আছে। আৰু এই বেনিফিটটো কি হয়, তুমি আপ টু 10,000 টকালৈকে তোমালোকে এই স্কলাৰশিপটো পাব পাৰা, ঠিক আছে, ক্লাছ 10 ৰ কাৰণে। আৰু ক্লাছ 10 ৰ পিছত আৰু এটা স্কলাৰশিপ আছে, যে যেতিয়া তুমি ক্লাছ 10 পাস কৰিলা, বিশেষকৈ ছোৱালীসকলৰ কাৰণে সেই স্কলাৰশিপটো কি হয়, ক্লাছ 10 পাস কৰাৰ পিছত এইটো কিন্তু ল'ৰা ছোৱালী বুলি কথা নাই, যোনটো মই পোষ্ট মেট্ৰিক স্কলাৰশিপৰ কথা ক'লো, সেইটো তুমি আৰ্ট মানে যিকোনো ছোৱালীও এপ্লাই কৰিব পাৰিবা, ল'ৰাও এপ্লাই কৰিব পাৰিবা। এইটো সব ষ্টুডেন্টে গাৰ্ল আৰু বয়জ যিকোনো ল'ৰা ছোৱালীয়ে তোমালোকে এপ্লাই কৰিব পাৰিবা আফটাৰ ক্লাছ 10। কিন্তু নিযুত মইনা আঁচনি, যোনটো মুখ্যমন্ত্ৰী যোনটো নিযুত মইনা আঁচনি, নিযুত মইনা অকল ছোৱালীখিনিৰ কাৰণে এপ্লিকেবল হয়, সেইটো তোমালোকে জানা। যে ক্লাছ 10 পাস কৰাৰ পিছত যেতিয়া তেওঁলোকে আৰ্টস, সায়েন্স, কমাৰ্চ যিকোনো স্ট্ৰিমতে যাব পাৰে, যিকোনো ডিভিজন হ'ব পাৰে, ফাৰ্স্ট সেকেন্ড থাৰ্ড বুলি কথা নাই, যিকোনো ডিভিজনৰ ল'ৰা ছোৱালীয়ে তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা। কি হয়, তোমালোকে পাৰ মান্থ
1000 টকাকে পাবা যদিহে তোমালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত নাম লগোৱা এইটো এটা ইম্পৰ্টেণ্ট কথা নিযুত মইনা আঁচনি যোনটো স্কিম সেই স্কিমটো কোনখিনি ছাত্ৰীসকলৰ কাৰণে এপ্লিকেবল হ'ব যেতিয়া গভট কলেজ ঠিক আছে গভট কলেজত যদি নাম লগোৱা তেতিয়াহে তোমালোকে এই নিযুত মইনা আঁচনিটো তোমালোকে লাভ কৰিব পাৰিবা পাৰ মান্থ 1000 টকাকে পাবা ঠিক আছে পাৰ মান্থ 1000 টকা 10 মাহৰ কাৰণে ঠিক আছে 10 মাহৰ কাৰণে পাৰ মান্থ 1000 টকা দিয়া হয় ঠিক আছে টোটাল মানে 10000 টকা তোমালোকে এজনী ছোৱালীৰ বাবে সেংচন কৰা হয় ফ্ৰম দা গভৰ্ণমেণ্ট অফ আসাম ঠিক আছে নিযুত মইনা আঁচনি ঠিক আছে ক্লাছ 10 পাস কৰাৰ পিছত তোমালোকে ছোৱালী সকলে দুটা স্কলাৰশ্বিপ ল'ব পাৰিবা এটা হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আৰু এটা হৈছে নিযুত মইনা আঁচনি যোনটো স্কলাৰশ্বিপ ঠিক আছে এই দুটা স্কলাৰশ্বিপ আছিলে খালি মনত ৰাখিব লাগিব যে গ্ৰেছ মাৰ্কছ যাতে নোপোৱা ঠিক আছে এই স্কলাৰশ্বিপটো পাবৰ কাৰণে যাতে গ্ৰেছ মাৰ্কছ নোপোৱা আৰু লগতে কি চাব লাগিব তোমালোকে গভট কলেজ যত এডমিশন ল'ব লাগিব যদি প্ৰাইভেট কলেজত বা প্ৰাইভেট ইনষ্টিটিউটত তোমালোকে নাম লগোৱা তেতিয়াহ'লে সেই নিযুত মইনা আঁচনিটো তোমালোকে লাভ কৰিব নোৱাৰিবা ঠিক আছে এইখিনি মই ক্লাছ 10 ৰ ষ্টুডেণ্টখিনি কথা ক'লো ক্লাছ 10 পাছ কৰাৰ পিছত আৰু নেক্সট ক্লাছ 12 ৰ কাৰণে বহুত স্কলাৰশ্বিপ আছে ক্লাছ 12 ৰ পিছত তোমালোকে কি এপ্লাই কৰিব পাৰিবা ঈশান উদয় ঠিক আছে এইটো স্পেচিফিকেলি নৰ্থ ইষ্টৰ ঈশান উদয় স্কলাৰশ্বিপ তোমালোকে মান্থলি 5400 কে পাবা যদি তোমালোকে BA BSc BCom ঠিক আছে যদি নৰ্মেল ডিগ্ৰী কোৰ্সত তোমালোকে নাম লগোৱা তেতিয়াহ'লে 5400 কে মান্থলি তোমালোকে পাবা মান্থলি পাবা আৰু যদি 7500 তোমালোকে পাবা যদি তোমাৰ MBBS ঠিক আছে MBBS BTech এনেকুৱা ধৰণৰ টেকনিক্যাল কোৰ্সত যদি তোমালোকে নাম লগোৱা খালি প্ৰাইভেট হলে নহব হেতু মই ইয়াতে মই তোমালোকক জনাই দিলো প্ৰাইভেট ইনষ্টিটিউট হলে নহব সব গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ আন্ডাৰত তোমালোকে এডমিশনটো ল'ব লাগিব যদি তোমালোকে নৰ্মেল BA BSc BCom কোৰ্স কৰা ঠিক আছে আৰু ইয়াত এটা কথা মনত ৰাখিবা ইয়াত পাৰ্চেন্টেজৰ ক্ৰাইটেৰিয়া এতিয়ালৈকে দিয়া নাই বাৰু এতিয়া ঈশান উদয় স্কলাৰশ্বিপটো অকল নৰ্থ ইষ্ট ষ্টুডেণ্ট ঠিক আছে অকল নৰ্থ ইষ্টৰ ষ্টুডেণ্ট সকলহে এপ্লাই কৰিব পাৰা ঠিক আছে 12 মাহৰ কাৰণে তোমালোকে এই স্কলাৰশ্বিপটো পাবা টোটাল 10000 ষ্টুডেণ্ট সিলেক্ট কৰে 10000 ষ্টুডেণ্ট তোমাৰ কি হ'ব সিলেক্ট কৰিব তাৰ কাৰণে তোমালোকৰ এপ্লিকেশন কেতিয়া আৰম্ভ হয় অক্টোবৰ মাহত ষ্টাৰ্ট হয় ঠিক আছে মনত ৰাখিবা এই এপ্লিকেশনটো কেতিয়া ষ্টাৰ্ট হ'ব তোমালোকৰ মানে অক্টোবৰ মাহত ষ্টাৰ্ট হ'ব অক্টোবৰ মাহত তোমালোকে খালি ডকুমেন্টস কিছুমান থাকিব লাগিব তোমালোকৰ ডমিসাইল সাৰ্টিফিকেট থাকিব লাগিব কাষ্ট সাৰ্টিফিকেট থাকিব লাগিব যোন জেনেৰেল কাষ্টৰ তেওঁলোকৰ বা কাষ্টৰ প্ৰবলেম নাই যোনটো তোমালোকৰ OBC হলে কাষ্ট সাৰ্টিফিকেট SC ST হলে কাষ্ট সাৰ্টিফিকেট লাগিব এটা নিজৰ পাৰ্সোনাল বেংক একাউন্ট লাগিব ঠিক আছে কোড এফিডেভিট লাগিব আৰু লগতে তোমাৰ ডমিসাইল সাৰ্টিফিকেট এখন লাগিব ঠিক আছে ভালকে তোমাৰ এজ প্ৰুফ এটা লাগিব এজ প্ৰুফ তোমালোকে এডমিট কাৰ্ডতো থাকে বা বাৰ্থ সাৰ্টিফিকেট হেখিনি ডকুমেন্টস তোমাৰ লাগিব এই ঈশান উদয় স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে মনত ৰাখিবা লৰা ছোৱালী সবে তোমালোকে এই স্কলাৰশ্বিপটো পাব পাৰা ঈশান উদয় স্কলাৰশ্বিপ এইটো ডক্টৰ APJ আব্দুল কালামে আহি পেলাই যেতিয়া তেওঁ প্ৰেসিডেন্ট আছিল তেওঁ প্ৰেসিডেন্ট থকা অৱস্থাতে এই ঈশান উদয় স্কলাৰশ্বিপটো তেওঁ হেতু সেকশন কৰি থৈ গল ফৰ দা নৰ্থ ইষ্ট অনলি ঠিক আছে নৰ্থ ইষ্টৰ যিমান আমাৰ নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে তে প্ৰতিটো ষ্টেটৰ লৰা ছোৱালী 10000 সিলেক্ট কৰে ঠিক আছে সেই 10000 লৰা ছোৱালীৰ ভিতৰত প্ৰতিজন লৰা ছোৱালীয়ে কি হ'ব BA BSc BCom যদি জেনাৰেল কোৰ্স কৰে তেতিয়াহ'লে মান্থলি 5400 কে পাবা আৰু যদি টেকনিক্যাল কোৰ্স কৰে তেতিয়াহ'লে তেওঁলোকে মান্থলি 7500 কে পাব ঠিক আছে পাৰ্সেন্টেজ ভাল থাকিলে ভাল আৰু ঠিক আছে কাৰণ 10000 লৰা ছোৱালী সিলেক্ট কৰিব যেতিয়া পাৰ্সেন্টেজটো অলপ যদি ভাল হৈ থাকে 70 প্লাস যদি হৈ থাকে তেতিয়াহ'লে তোমালোকৰ হেতু সেভ হৈ থাকিবা তোমালোকে হেতু পাবা বুলি সিওৰ হৈ থাকে যদি 70 প্লাস তোমালোকৰ পাৰ্সেন্টেজ থাকে অক্টোবৰ মাহত এপ্লাই হ'ব ডকুমেন্টস বিলাক যদি এতিয়াও কাৰোবাৰ ৰেডি হৈ থকা নাই তোমালোকে ডকুমেন্টস বিলাক সোনকালে আমাৰ গভৰ্ণমেণ্ট অফিচ বিলাকত গৈ পেলাই তোমালোকে সেই সাৰ্টিফিকেটস বিলাক উলিয়াই ল'বা পিছত বৰ লৰালৰি হ'ব এপ্লিকেশনৰ ডেট পাৰ হৈ গুচি যাবও পাৰে তোমালোকৰ যদি সাৰ্টিফিকেট নোলায়গে ঠিক আছে তোমালোকে এতিয়া ফ্ৰী হৈ থকা অৱস্থাতে তোমালোকে সাৰ্টিফিকেট বিলাক উলিয়াই ল'বা ঠিক আছে ঈশান উদয় স্কলাৰশ্বিপটো হৈ গল আমাৰ ইট ইজ এপ্লিকেবল অনলি ফৰ দা নৰ্থ ইষ্ট ষ্টুডেণ্টস ঠিক আছে তাৰপিছত আৰু কি আছে 12 পাস কৰাৰ পিছত আৰু এটা স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো অনলি ফৰ সায়েন্স ষ্টুডেণ্ট ঠিক আছে সায়েন্স ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ আছে হেতু কোৱা হয় ইনস্পায়াৰ্ড স্কলাৰশ্বিপ মই এটা অকমান হেভি এমাউন্ট যোনটো স্কলাৰশ্বিপ দিয়ে সেই হেভি এমাউন্ট দিয়া স্কলাৰশ্বিপ গিটাৰ কথাহে কৈছো বাকি সৰু সুৰা স্কলাৰশ্বিপটো ধেৰ আছে ইনস্পায়াৰ্ড স্কলাৰশ্বিপ ঠিক আছে সেই ইনস্পায়াৰ্ড স্কলাৰশ্বিপ অনলি ফৰ সায়েন্স ষ্টুডেণ্ট ঠিক আছে অনলি ফৰ সায়েন্স ষ্টুডেণ্ট তোমাৰ মানে মিনিমাম 80% থাকিলে 80% লাগিব ক্ৰাইটেৰিয়া 80% তোমাৰ মিনিমাম থাকিব লাগিব সায়েন্সত 12 পাস কৰা হ'ব লাগিব 12 পাস কৰি পেলাই সায়েন্স 12 উইথ সায়েন্স তোমাৰ যদি 80% থাকে তুমি ইনস্পায়াৰ্ড স্কলাৰশ্বিপ তুমি এপ্লাই কৰিব পাৰা আপ টু তুমি কিমান থাউজেণ্ড পাবা 80000 ঠিক আছে আপ টু 80000 তুমি স্কলাৰশ্বিপৰ এমাউন্টটো পাব পাৰা কন্ডিশন কি ইউ হ্যাভ টু
টেক এডমিশন ইন কি গভৰ্ণমেণ্ট ইনষ্টিটিউট ঠিক আছে যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউট তুমি টেকনিকেল কোৰ্স কৰিলে পাবা বিটেক জেনেৰেল বিএসসি বা বিকম জেনেৰেলি বিএসসি কোৰ্স কৰিলে পাবা বিটেক এমবিবিএস কৰিলেতো পাবাই ঠিক আছে ইনস্পায়াৰ্ড স্কলাৰশ্বিপ হেতু তোমালোকে ইছানোদয় যোনবিলাক ষ্টুডেণ্টে ইছানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিবা তেওঁলোকে ইয়াৰ লগতে এটো স্কলাৰশ্বিপ এপ্লাই কৰিব তুমি মাল্টিপল স্কলাৰশ্বিপো এপ্লাই কৰিব পাৰিবা যে এটা স্কলাৰশ্বিপ এপ্লাই কৰিলে এটো নোৱাৰি তেনেকুৱা কোনো কথা নাই ঠিক আছে তুমি মাল্টিপল স্কলাৰশ্বিপ তুমি যদি এলিজিবল হয় তুমি মাল্টিপল স্কলাৰশ্বিপ এনজয় কৰিব পাৰিবা ঠিক আছে ইনস্পায়াৰ্ড স্কলাৰশ্বিপ অনলি ফৰ দা কি সায়েন্স ষ্টুডেণ্ট ঠিক আছে তাৰ পিছত তোমাৰ নিযুত মইনাটো পাবাই ছোৱালী সকলৰ কাৰণে নিযুত মইনা ঠিক আছে নিযুত মইনাটো তোমাৰ কি হ'ব 1250 টকাকে পাৰ মান্থ ঠিক আছে 10 মাহৰ কাৰণে 10 মান্থ এটা কথা মনত ৰাখিব লাগিব গ্ৰেছ মাৰ্ক থকা ষ্টুডেণ্টে নোপোৱা এই নিযুত মইনা আঁচনিটো তুমি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড যিকোনো ডিভিজনৰ ল'ৰা ছোৱালীয়ে তোমালোকে এপ্লাই কৰিব পাৰিবা নিযুত মইনা আঁচনি ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজ ক্ৰাইটেৰিয়া ধৰি থোৱা নাই গতিকে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড যিকোনো ডিভিজন পোৱা ল'ৰা ছোৱালীয়ে এই নিযুত মইনা আঁচনিটো তোমালোকে এপ্লাই কৰিব পাৰা ছোৱালীখিনিৰ কথা কৈছো বিশেষকে ছোৱালীখিনিৰ কাৰণে এইটো স্কিম হয় 1250 টকা পাৰ মান্থ 10 মাহৰ বাবে আৰু এটা ল'ৰা ৰিসেন্টলি আমাৰ সিএম ছাৰে এটা নতুন ঘোষণা কৰিছে যে ল'ৰাসকলৰ বাবেও তেওঁৱে কি কৰিছে এনেকুৱা ধৰণৰ আঁচনি এটা অনাৰ চেষ্টা কৰিছে আৰু সেই আঁচনিটোৰ মতে তেওঁ কৈছে যে যদি ল'ৰাসকলে গভৰ্ণমেণ্ট ইনষ্টিটিউটত জেনেৰেল ডিগ্ৰী কোৰ্স বা টেকনিক্যাল ডিগ্ৰী কোৰ্স কৰে ঠিক আছে জেনেৰেলি তেওঁ টেকনিক্যাল ডিগ্ৰী কোৰ্সও কোৱা নাই জাস্ট ডিগ্ৰী কোৰ্সৰ কথা কৈছে গতিকে হেতু তেওঁ ইমান হেতু আমি হেতু জেনেৰেলি তেওঁ ডিগ্ৰী কোৰ্সৰ কথাহে কৈছে ঠিক আছে বিএ বিএসসি বিকম এই গ্ৰেজুৱেচন কোৰ্সটোৰ কথাহে কৈছে যে ল'ৰাসকলে বয়জ ঠিক আছে বয়জ সকলে যেতিয়া যদি ডিগ্ৰী কৰে ডিগ্ৰী কৰাৰ পিছত তেওঁ ডিগ্ৰী কৰা ষ্টুডেণ্ট সকলৰ কাৰণে 2500 টকা পাৰ মান্থ 2500 টকা পাৰ মান্থ কেই মাহৰ বাবে 10 মাহৰ বাবে 2500 টকা পাৰ মান্থ 10 মাহৰ বাবে এই ল'ৰাসকলৰ কাৰণে তেওঁ সেই স্কলাৰশ্বিপটো প্ৰদান কৰিব বুলি কৈছে ৰিসেন্টলি ঘোষণা হৈছে গতিকে তোমালোকে এপ্লাই কৰিব পাৰিবা বয়জ ল'ৰাসকল ইয়াত চাগে পাৰ্চেন্টেজৰ এটা খেল আহিব এতিয়ালৈকে হেতু বস্তু কমপ্লিটলি ৰিভিল হোৱা নাই যে কিমান ক্ৰাইটেৰিয়া আছে কাৰণ বস্তুটো স্কলাৰশ্বিপটো তেওঁ অৰেলি এনাউন্সমেন্টহে কৰিছে তাৰ ক্ৰাইটেৰিয়া এতিয়ালৈকে মানে কি হয় ৱেবছাইটত আমাৰ উপলব্ধ নাই গতিকে যেতিয়া তোমালোকে সেই নতুন স্কলাৰশ্বিপটো আৰম্ভ হ'ব লগালগ তোমালোকে ইনফৰমেশন পাই যাবা অকমান পাৰ্চেন্টেজৰ ক্ৰাইটেৰিয়াটো থাকিব পাৰে যেনেকে ধৰি লোৱা স্কটি স্কিমত এবাৰ নতুন আপডেট এটা ৰিসেন্টলি পাইছো যে সেই আপডেটটো মতে 80% লাগিব স্কলাৰশ্বিপ ল'ৰা ছোৱালী দুইটাই মানে কি আমাৰ যোনটো স্কুটিখন পাবলৈ কাৰণে আমাৰ স্কুটিখন পাবৰ কাৰণে তোমালোকে 80% পাবই লাগিব ঠিক আছে নতুন আপডেট হৈছে এইবাৰ ঠিক আছে তো বয়জৰ কাৰণেও ল'ৰাখিনিও মনটো দুখ কৰিব নালাগে তেওঁলোকৰ কাৰণেও আমাৰ ধুনীয়া স্কিম এটা লৈ আনিছে যে মান্থলি 2500 টকাকে 10 মাহৰ বাবে পাবা ঠিক আছে তাৰপিছত এতিয়া কথাটো আহিলে আমাৰ কি গ্ৰেছ মাৰ্কৰ কথাটো আহিলে হয়নে গ্ৰেছ মাৰ্কস এবাৰ কি হয় মেক্স টু মেক্স তোমালোকৰ গ্ৰেছ মাৰ্ক সাধাৰণতে কিমান যাব জানানে 5 মেক্সিমাম গ্ৰেছ মাৰ্কস 5 লাগে তুমি ক্লাছ 10 পাছ ক্লাছ 10 ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণেও কৈছো ক্লাছ 12 ৰ এক্সাম দিয়া ল'ৰা ছোৱালীখিনিৰ কাৰণেও ক'ব মেক্সিমাম গ্ৰেছ মাৰ্কস দিব 5 ঠিক আছে আৰু এবাৰ ক্লাছ 10 ৰ যোনটো সোশ্যাল সায়েন্সৰ পেপাৰ হ'ল তাত তোমাৰ গ্ৰেছ মাৰ্কস 10 লৈকে যাব পাৰে 10 ৰ তলত নাহে ঠিক আছে 10 ৰ ওপৰত নাযায় সিওৰ মেক্স টু মেক্স এবাৰ অকমান আপগ্ৰেড কৰি পেলাই কৈছে যে যেহেতু সোশ্যাল সায়েন্সৰ পেপাৰ ক্লাছ 10 ৰ বহুত টান আহিলে তো সেই কাৰণে আমাৰ গ্ৰেছ মাৰ্কসটো অকমান 10 লে বৃদ্ধি পাব কিন্তু জেনেৰেলি তোমাৰ 5 মাৰ্কতকৈ ওপৰত গ্ৰেছ মাৰ্ক সাধাৰণতে নিদিয়ে ঠিক আছে এবাৰ নতুন আপডেট এটা পোৱা মতে যে গ্ৰেছ মাৰ্কস মেক্সিমাম কিমান আহিব তোমাৰ 5 গ্ৰেছ মাৰ্কস দিব ঠিক আছে তো এইখিনি গলো স্কলাৰশ্বিপ আৰু তোমালোকে আৰু এটা কথা কেইটামান কথা মই তোমালোকক জনাই থৈ এতিয়া যে তোমালোকৰ কি হয় যদি তোমালোকে ভাবিছা যে স্কলাৰশ্বিপ গিটা মই গ্ৰেছ মাৰ্ক পোৱা ষ্টুডেন্ট সকলে স্কলাৰশ্বিপ পাম নে নাপাম ইয়াৰ কাৰণে এটা স্কলাৰশ্বিপ তোমালোকে এপ্লাই কৰিব পাৰিবা যোনটো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ক্লাছ 10 পাছ কৰাৰ পিছত পোষ্ট মেট্ৰিক যোনটো স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো তোমালোকে গ্ৰেছ মাৰ্কস থকা ষ্টুডেন্টে এপ্লাই কৰিব পাৰা তাৰপিছত মানে কি হয় এটা লটাৰীৰ নিচিনা হয় লটাৰী মানে কি হয় বহুত ষ্টুডেন্ট কাৰণ প্ৰতিটো ষ্টুডেন্টে এপ্লাই কৰিব তাৰ মাজতে কিবা সিলেকশন এটা হৈ পেলাই হেতু তোমাৰ সিলেক্ট হ'ব আৰু ঠিক আছে তোমালোকে মানে মেইন কথা মই এটোৱে ক'ব বিচাৰিছো যে যদি তোমালোকে ভাবিছা যদি মই সাপোজ তেনেকুৱা নহওক যাতে যদি গ্ৰেছ মাৰ্ক বাই চান্স যদি কেনেবাকে গ্ৰেছ মাৰ্কস লৈ পাছ কৰিছা ইউ ক্যান এপ্লাই ফৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ঠিক আছে ক্লাছ 12 ৰ কাৰণে তোমালোকে মোষ্ট প্ৰবেবলি ক্লাছ 12 পাছ কৰাৰ পিছত তোমালোকে নিযুত মইনা আঁচনিটো ছোৱালী সকলে এপ্লাই কৰিব পাৰিবা কিন্তু যোৱা বছৰলৈকে দিয়া নাছিল নিযুত মইনা আঁচনি মানে গ্ৰেছ মাৰ্কস দি পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণে এপ্লাই
মানে কি কৰিব তেনেকে দিয়া নাছিলে অপচন, কিন্তু তেনেকে কোনো ধৰণৰ গ্ৰেছ মাৰ্কছ দিয়া বা হেৰি দিয়া কোৱা নাই। জাষ্ট প্ৰথমতে ফৰ্ম দিছিলে স্কুল বিলাকত, আমাৰ কলেজ বিলাকলৈ যেতিয়া আহে ফৰ্ম বিলাক আহোঁতে আমি চাওঁ কোনো ধৰণৰ গ্ৰেছ মাৰ্কছ পোৱা বা নোপোৱা তেনেকুৱা কোনো অপচন নাই। এইবাৰো ঠিক তেনেকুৱা নহওক, যাতে নিযুত মইনা আঁচনিটো ছোৱালীখিনিয়ে পাবা। ল'ৰাসকলৰ কাৰণে যোনটো স্কিম নতুনকৈ ঘোষণা হৈছে, সেই স্কিমটো কোনো ধৰণৰ ক্ৰাইটেৰিয়া এতিয়ালৈকে দিয়া নাই, বৰ্তমানলৈকে আপডেট পোৱা নাই, অফিচিয়েলি আপডেট পোৱা নাই। যিকোনো য'তে ত'তে যি টি খবৰ ওলাই থাকিব পাৰে, কিন্তু বাট অফিচিয়েলি ইট ইজ নট পাব্লিছড হোৱাট আৰ দা গিভেন ক্ৰাইটেৰিয়াছ। ঠিক আছে, তো গ্ৰেছ মাৰ্কছ পোৱা ষ্টুডেণ্টসকলেও নিৰাশ হ'ব নালাগে। তেওঁলোকেও ক্লাছ 10 পাছ কৰাৰ পিছত পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰিব পাৰিবা। ক্লাছ 12 পাছ কৰাৰ পিছত তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা। কি হয়, আমাৰ নিযুত মইনা আঁচনি ছোৱালীখিনিৰ কাৰণে। ঠিক আছে, ছোৱালীখিনিৰ নিযুত মইনা আঁচনি এপ্লাই কৰিব পাৰিবা। বাকী তোমালোকৰ মই যোনটো ইনস্পায়াৰ্ড স্কলাৰশ্বিপ ক'লো আৰু ঈশানোদয় স্কলাৰশ্বিপ ক'লো, দিজ আৰ দ্য হেভি স্কলাৰশ্বিপছ। এইকেইটা তোমালোকৰ যদি পাৰ্চেন্টেজ ভাল আছে, ডেফিনেটলি ইউ কেন এনজয় ডেট। বহুত ভাল এমাউণ্ট এটা পাবা তোমালোকে। কাৰণ পঢ়ি থাকিলে তুমি যদি মান্থলি, ছাপ'জ তুমি নৰ্মেল ডিগ্ৰী কৰ্চ কৰি আছা, 5,000-4,000 মাহে পাই আছা, তোমাৰ দেখোন কলেজৰ অহা যোৱা খৰচ ওলাই গ'ল, কিতাপ পত্ৰ অহা যোৱা খৰচ, এডমিশ্যন খৰচ চব ওলাই গ'ল। মান্থলি যদি তুমি 5,000-4,000 পাই আছা, টেকনিকেল কৰ্চ কৰাবিলাকেতো 7,500 পাবা। গতিকে চিন্তা কৰিব নালাগে। আৰু যোনটো আমাৰ ৰিজাল্ট দিব, ক্লাছ 10 ক্লাছ 12 যোনটো ৰিজাল্ট দিব, সেই ৰিজাল্টটো এপ্ৰিল মাহৰ শেষৰ ফালে ৰিজাল্টটো ঘোষণা হ'ব বুলি। কাৰণ এইবাৰ ৰিজাল্টটো বহুত কুইক কৰিছে, আৰু তোমাৰ মে' মাহৰ পৰাই ক্লাছ ষ্টাৰ্ট হ'ব। ঠিক আছে, নতুন সেশন যোনটো ষ্টাৰ্ট হ'ব, লাগে হাই ছেকেণ্ডাৰী কৰ্ছে হওক বা ডিগ্ৰী কৰ্ছে হওক, মে' মাহৰ পৰা নতুন সেশন ষ্টাৰ্ট হ'ব বুলি এইবাৰ ঘোষণা হৈছে। ঠিক আছে, মে' নহলে জুনৰ ফাৰ্ষ্ট উইকৰ পৰা তোমাৰ কি হ'ব, নতুন সেশনটো আৰম্ভ হ'ব। সেইকাৰণে আমাৰ যোনটো ৰিজাল্ট দিয়া প্ৰচিডিউৰ, এণ্ড অফ এপ্ৰিল তোমালোকে সেইটো ধৰি থব পাৰা। এপ্ৰিলৰ শেষলৈ তুমি ৰিজাল্টটো পাই যাবা, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ধৰা মেট্ৰিকতকে অলপ দুই এদিন লেট হ'ব পাৰে। কাৰণ কেলে, হাই ছেকেণ্ডাৰী পৰীক্ষা এতিয়া চলি আছে। 17 তাৰিখে হাই ছেকেণ্ডাৰী পৰীক্ষা শেষ হ'ব, 12ৰ লাষ্ট পৰীক্ষা 17 তাৰিখে আছে আৰ্টছৰ ষ্টুডেণ্টখিনি। গতিকে মেট্ৰিকতকে 10 দিনমান লেট হ'ব পাৰে, তাতকে বেছি লেট নহয়। মেট্ৰিকৰটো ডেফিনেটলি এপ্ৰিলৰ শেষৰ ফালে ঘোষণা হ'বই, আৰু হাই ছেকেণ্ডাৰী তোমাৰ ফাৰ্ষ্ট উইক অফ মে' তোমালোকে ৰিজাল্টটো পাই যাবা। কাৰণ জুনৰ পৰা সেশনটো আমাক ষ্টাৰ্ট কৰিবলৈ দিছে। গতিকে এইখিনি কথাই আছিলে, তোমালোকে বস্তুটো মন কৰিবা, পৰ্টেল বিলাক চাই থাকিবা। স্কলাৰশ্বিপৰ যেতিয়া উইণ্ডো বা পৰ্টেলটো অপেন হ'ব, লগালগ এপ্লাই কৰিবা। মই আপডেট পালে লগালগ মই টেলিগ্ৰামত দিয়ে দিম। ঠিক আছে, তোমালোকে চিন্তা কৰিব নালাগে। যেতিয়া স্কলাৰশ্বিপৰ উইণ্ডোটো ষ্টাৰ্ট হয়, তেতিয়া মই তোমালোকক আপডেটটো দি থাকিম। তোমালোকে খালি টেলিগ্ৰামটোত জড়িত হৈ থাকিবা। নতুন এনেকুৱা ইনফৰমেশ্যন পালে, স্কলাৰশ্বিপে হওক বা দিবলৈ, মই তোমালোকক ইনফৰমেশ্যন বিলাক দিবলৈ ট্ৰাই কৰি থাকিম। ভালকে পঢ়া শুনা কৰি থাকা। জয় অসম।